কৰিম বুলি ভাবিলে সকলো সম্ভৱ। সপোনত দেখা এটা আৰ্হি বাস্তৱত ৰূপ দিবলৈ অকণমান সময় লাগিব পাৰে, কিন্তু এয়া সম্ভৱ। 1991 চনত LB চাইলো নামৰ এগৰাকী ব্যক্তিয়ে এদিন সপোনত চুলেমানছ টেম্পল দেখিছিল। সাৰ পোৱাৰ পাছত সপোনত দেখাৰ দৰে আৰ্হিটো তেখেতে আঁকি থৈছিল। কিন্তু আচৰিত কথাটো হ'ল যে তেখেতে ইয়াৰ পূৰ্বে কেতিয়াও চুলেমানছ টেম্পলৰ কথা ভবা নাছিল আৰু ইয়াক নিৰ্মাণ কৰাৰ কোনো সপোনো দেখা নাছিল। তেখেতৰ মতে ইয়াক ঈশ্বৰে দেখুওৱা সপোন আছিল। কিন্তু 1991 চনত দেখা এই সপোনক বাস্তৱায়িত কৰিবলৈ 2টা দশক লাগিল। 20 বছৰৰ অন্তত 2017 চনত সম্পূৰ্ণ হৈ উঠিল সেউজীয়া প্ৰকৃতিৰ বুকুত মিজোৰামৰ আটাইতকৈ ডাঙৰ গীৰ্জাঘৰ চুলেমানছ টেম্পল। স্থাপত্যৰ ফালৰ পৰা চহকী হোৱাইট মাৰ্বলেৰে কনষ্ট্ৰাক্ট কৰা এই গীৰ্জাঘৰটো এতিয়া টুৰিষ্ট এট্ৰেকশ্যন। যদি আইজললৈ আহিম বুলি ভাবিছে তেন্তে এবাৰ ইয়ালৈ আহিব। এই পৰিৱেশটোৰ মাজত, এই সেউজীয়াৰ মাজত আপোনাৰ ভাল লাগিব।